আমার গরু চরু গোটেই উৎপাত, গাড়ি চাড়ি গোটেই ভাঙিছে। কোনোবাই যদি পাৰে জনাওক জলদি, আমাৰ ঘৰ চৰ গোটেই ভাঙি দিছে পিছফালৰ। সকলো মানুহ বহুত বিপদত আছে, বনৰীয়া হাতী বহুত উৎপাত কৰি আছে। য'ত এগৰাকী 14-15 বছৰৰ বয়সৰ ছোৱালী বিপদত পৰিছে, কাৰণ তেওঁলোকৰ ঘৰটো হাতীয়ে ভাঙি দিছে। যিহেতু আপোনালোকে জানে যে বানপানী হোৱাৰ ফলত হাতীসমূহ যিহেতু বনাঞ্চল থাকিব পৰা নাই, সেই হাতীয়ে যিটো আশ্ৰয় বিচাৰি মানুহৰ কাষ চাপিছে, মানুহৰ ঘৰত গৈছে, তাতেই যি পাইছে তাকে খাইছে, তেনেকৈ সন্তাক চলাইছে হাতীয়ে। গতিকে অতি সোনকালে যেহেতু হাজোত যিগৰাকী ছোৱালী বিপদত পৰিছে, তেওঁলোকৰ ঘৰটো ইতিমধ্যে ভাঙি দিয়া হৈছে বুলি কৈছে তেখেতে, যে তেখেতলোকৰ অঞ্চলৰ যিসমূহ ঘৰ আছে হয়তো ভাঙি দিছে। সেইকাৰণে তেওঁ কান্দি কান্দি কৈছে যে অতি সোনকালে হাতীটোক ধৰি নিব লাগে, কাৰণ সেই হাতীটো যদি ৰাতিটো থাকি যায় তেতিয়াহ'লে তেওঁলোকৰ ঘৰটো হয়তো ভাঙি পেলাব পাৰে চেচকৈ। যেহেতু এতিয়া অকল হাতীয়ে ঘৰ ভঙাই নহয়, মানুহো মাৰিব পাৰে। গতিকে ছোৱালীজনীয়ে ভয় কৰিছে। আজি ছোৱালীগৰাকীৰ যি মন্তব্য আছে, সেই মন্তব্য আপোনাক শুনাই ল'ব বিচাৰিছোঁ। আমাৰ ইয়াত হাতী এটা আহি উৎপাত গোটেই ঘৰ চৰ ভাঙি দিছে। কোনো এজন অহা নাই মানে ইয়াত, এনেকুৱা মানে ইয়াত ফোন কৰিছোঁ ফৰেষ্টক, কোনো এজন অহা নাই। আমাৰ ঘৰ চৰ গোটেই ভাঙি দিছে, সকলো গাড়ী চাড়ী গোটেই উৎপাত, হাতীৰ বনৰীয়া হাতী আহিছে। আমার গরু চরু গোটেই উৎপাত, গাড়ি চাড়ি গোটেই ভাঙিছে। কোনোবাই যদি পাৰে জনাওক জলদি, আমাৰ ঘৰ চৰ গোটেই ভাঙি দিছে পিছফালৰ। সকলো মানুহ বহুত বিপদত আছে, বনৰীয়া হাতী বহুত উৎপাত কৰি আছে। কোনো এজন অহা নাই আমাৰ ইয়াত মানে। হাজো ইমাৰ হাত দলে চকত পুলিচ থানা লাগে দি ফৰেষ্টৰ কাষতে আছো, কিন্তু কোনো এজন ফৰেষ্টৰ মানুহ ইয়াত আহি পোৱা নাই এতিয়ালৈ। গোটেই উৎপাত কৰিছে পিছফালে হাতী আহি গোটেই পাইপ চাইপ গোটেই ভাঙি দিছে। আমি কিবা কাৰণত বাচি কিনে ইয়াত আহিছো। হাতী সন্মুখৰে সোমাই কিনে পিছফালত দৰ্জা গোটেই হেৰি কৰি দিছে। এতিয়ালৈ ইয়াতে কোনো এজন ব্যক্তি অহা নাই। ফৰেষ্টৰ মানুহক ইমান ফোন মাৰিছো, মই আপোনালোকক জনাবলৈ আহিছো লাইভত। যদি কোনোবাই কিবা কাৰণত ক'ব পাৰে ফৰেষ্টৰ মানুহক জনাই দিয়ক। কোনোবাই যদি পাৰে জলদি জনাই দিয়ক। এটাই হাতী, বনৰীয়া হাতী, ক'ৰ পৰা আহি কিনে ইয়াত আমাৰ ঘৰ চৰ গোটেই পিছফালে ভাঙি দিছে। কোনো এজন ফৰেষ্টৰ মানুহ অহা নাই এতিয়ালৈ। ফোন কৰি কৰি একদম তত নাইকিয়া হৈ গৈছে আমাৰ। কোনোবা যদি পাৰে জনাই দিয়ক অতি শীঘ্ৰে ফৰেষ্টৰ মানুহক। ধন্যবাদ।